ওয়েলকাম টু এডুকেয়ার এন ইউটিউব চেনেল। আজি আমি ভাৰত বুৰঞ্জীৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান এই ভিডিঅ'ৰ মাজে লৈ আহিছোঁ। আমি পোনে পোনে প্ৰশ্নসমূহৰ মাজলৈ সোমাইছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো সুধিছে, হোৱাট ইজ দ্য ষ্টেণ্ডাৰ্ড টাইম অফ ইণ্ডিয়া? ভাৰতৰ যিটো ষ্টেণ্ডাৰ্ড টাইম তাক কি বুলি কোৱা হয়? অপশ্যনবোৰ আছে IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, অপশ্যন বি EST ইষ্টাৰ্ণ ষ্টেণ্ডাৰ্ড টাইম, GMT গ্ৰীনউইচ মিন টাইম এণ্ড অপশ্যন ডি PST স্পেচিফিক ষ্টেণ্ডাৰ্ড টাইম। তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ IST। কিন্তু ইয়াত অপশ্যনটো মনত ৰখাতকৈ আমি ভাৰতৰ বা গ্লোবৰ সহায়ত, ভাৰতৰ মানচিত্ৰ আৰু গ্লোবৰ সহায়ত যদি আমি এবাৰ চাই লওঁ, আমাৰ অতি সহজে এয়া মনত ৰ'ব আৰু বুজি পোৱাটো সুবিধা হ'ব। আমি চাই লৈছোঁ। এতিয়া এই IST বা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম হৈছে ভাৰতবৰ্ষৰ মাজেৰে উত্তৰা দক্ষিণাকৈ যিডাল ৰেখা, এই ৰেখাডাল, এই কাল্পনিক ৰেখাডালক ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, আৰু এই ৰেখাডালৰ ওপৰত বেছ কৰিয়েই আমাৰ ভাৰতবৰ্ষৰ সময় নিৰ্ধাৰণ কৰা হয়। IST এটা ষ্টেণ্ডাৰ্ড টাইম জ'ন, আৰু এই টাইম জ'নৰ ওপৰত ডিপেণ্ড কৰি, নিৰ্ভৰ কৰি গোটেই ভাৰতবৰ্ষৰ সময় নিৰ্ধাৰণ কৰা হয়। এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ছেপাৰেট টাইম জ'ন আছিল। আমি পিছৰ অন্য এটা ভিডিঅ'ত এয়া বিস্তৃত আলোচনা কৰিম। আমি গম পালোঁ যে ভাৰতৰ মাজেৰে থকা ৰেখাডালৰ নাম হৈছে IST। বহুত মানুহেই জানে, যিসকল একেবাৰে নতুনকৈ উঠি আহিছে তেওঁলোকৰ কাৰণে কথাষাৰ কৈছোঁ। এতিয়া এইটো কথা বুজিবৰ কাৰণে আমি গ্লোব এখনলৈ গৈছোঁ। এতিয়া গ্লোবত আমি চাই ল'ম, ইয়াত এইটো গ্লোবত ইয়াত কি আছে। ইয়াত ভালদৰে লক্ষ্য কৰিলে দেখা পাবা যে পৃথিৱীখনৰ উত্তৰা দক্ষিণাকৈ যিডাল ৰেখা, এই ৰেখাডালক প্ৰাইম মেৰিডিয়ান বুলি কয়, মুখ্য দ্ৰাঘিমা ৰেখা বুলি কয় ন। আৰু এই মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক অপজিটে যিডাল ৰেখা আছে, সেইডাল ৰেখাক ইণ্টাৰনেশ্যনেল ডেডলাইন বুলি কোৱা যায়। ছবিত এইডাল হৈছে ইণ্টাৰনেশ্যনেল ডেডলাইন। আৰু এই ইণ্টাৰনেশ্যনেল ডেডলাইনটো চিধা নহয়, অকোৱা পকোৱা। কাৰণটো হৈছে যে ইণ্টাৰনেশ্যনেল ডেডলাইনে মাটি টাচ কৰিব নোৱাৰে, ই পানীৰ মাজেৰে আহিব লাগিব। য'ত মাটি আছে তাত বেঁকা হৈ আহে, সেইকাৰণে ইণ্টাৰনেশ্যনেল ডেডলাইনডাল একা বেঁকা, সমান নহয়। তো আমি বুজি পালোঁ যে ইণ্টাৰনেশ্যনেল ডেডলাইন হৈছে আমাৰ মুখ্য দ্ৰাঘিমা ৰেখাৰ বিপৰীতে থকা ৰেখাডাল, যিটো ৰেখা গ্ৰীনউইচ মিন টাইম, গ্ৰীনউইচ নামৰ চহৰৰ মাজেৰে পাৰ হৈ যায় কাৰণে গ্ৰীনউইচ মিন টাইম বুলিও কোৱা যায়, সেইটোক GMT। এতিয়া এই প্ৰাইম মেৰিডিয়ানৰ পৰা, দ্ৰাঘিমা ৰেখাৰ পৰা, এডাল দ্ৰাঘিমা ৰেখাৰ পৰা অইন এডাল দ্ৰাঘিমা ৰেখাৰ যিটো দূৰত্ব বিজ্ঞানীসকলে ধৰি লৈছে, এয়া হৈছে 10 ডিগ্ৰীৰ ডিফাৰেঞ্চ। এতিয়া এনেকৈ আহি এই ছাউথ আমেৰিকাৰ মাজৰ অংশত যদি ইহঁতে টাইম নিৰ্ধাৰণ কৰে, তেতিয়া 60 ডিগ্ৰীত টাইম নিৰূপণ হ'ব। ঠিক একেদৰে আমাৰ ভাৰতবৰ্ষখন কোনফালে আছে? ইপিনে আছে, মানে উত্তৰ ফালে নৰ্থ পল, ছাউথ পল, এইফালে ৱেষ্ট, এইফালে ইষ্ট ছাইডে আছে আমাৰ ভাৰতবৰ্ষ। এয়া আফ্ৰিকাৰ ইষ্ট ছাইডে ইণ্ডিয়া আছে। এতিয়া এই ইণ্ডিয়াত আমি দেখিছোঁ যে 10 ডিগ্ৰীকৈ আছে। আমাৰ ইণ্ডিয়াৰ যিডাল ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কিমান ডিগ্ৰীত আছে আমি এবাৰ মানচিত্ৰত চাই ল'ম। এইটো মানচিত্ৰত এবাৰ চাই লোৱাচোন। ইণ্টাৰনেশ্যনেল ডেডলাইন এইটো ঠিক উত্তৰা দক্ষিণাকৈ আছে, দেখিছা? এইফালে ৱেষ্ট, এইফালে ইষ্ট। এতিয়া এইখন মানচিত্ৰলৈ আহা। ইয়াত যিডাল ৰেখা ভাৰতবৰ্ষক দুভাগ কৰা, এইডাল হৈছে 82.5 ডিগ্ৰী ইষ্ট। আমি যে গ্লোবত পাইছিলোঁ ইষ্টৰ ফালে আছে ভাৰতবৰ্ষখন, গতিকে ইষ্টৰ ফালেই আমাৰ এইটো লিখা হৈছে। সেইকাৰণে 82 ডিগ্ৰী 5 মিনিট ইষ্ট বুলি লিখা হৈছে, ইয়াতে বুলি লিখা হৈছে। ঠিক আছে। এতিয়া আমাৰ প্ৰশ্নটো হৈছিল ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ ওপৰত। এতিয়া আমি পাই গ'লোঁ, GMTও পাই গ'লোঁ ইতিমধ্যে, যে গ্ৰীনউইচ মিন টাইমটো কি? গ্ৰীনউইচ মিন টাইমটো তোমালোকে মই কৈয়ে দিলোঁ কথাষাৰ, যে গ্ৰীনউইচ মিন টাইম হৈছে যিডাল মুখ্য দ্ৰাঘিমা ৰেখা, তাৰ বিপৰীতে থকা ৰেখাডালৰ গ্ৰীনউইচ মিন টাইম বুলি কোৱা হয়। এইডাল হৈছে মুখ্য দ্ৰাঘিমা ৰেখা, ইয়াৰ ঠিক অপজিটে থকা ৰেখাডালক গ্ৰীনউইচ মিন টাইম বুলি কোৱা হয়। কাৰণটো হৈছে গ্ৰীনউইচৰ মাজেৰে পাৰ হৈ যায়, গ্ৰীনউইচ চহৰৰ মাজেৰে পাৰ হৈ যায়। পৰৱৰ্তী প্ৰশ্নত কি সুধিছে? হুইচ অফ দ্য ফলোয়িং লংগিটিউড ইজ ন'ন এজ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান ইন ইণ্ডিয়া? ষ্টেণ্ডাৰ্ড মেৰিডিয়ান কাক কোৱা হৈছে ইণ্ডিয়াৰ? কোনটো লংগিটিউডক? তো এইটো প্ৰশ্নৰ উত্তৰ, হুইচ ইজ দ্য ফলোয়িং লংজিটিউড ইজ ন'ন এজ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া। তাৰমানে আমাৰ যিটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান
যিডাল আমাৰ টাইমলাইন সেই টাইমলাইন কিমান ডিগ্ৰীত আছে আমি মানচিত্ৰত চাই ল'ম এইডাল হৈছে আমাৰ ষ্টেণ্ডাৰ্ড টাইমলাইন ইণ্ডিয়াৰ কাৰণে আৰু ই আছে 82°5' ইষ্ট এতিয়া ইয়াত অপশ্যনত আছে কি 82°30' তাতে 5 minutes is equal to 30 minute so 5 minutes half so it's 30 60 minute 60 second 1 minute 60 minute 1 hour so etu half তেনেকে এটো 820 নহয় দেই 82°30' east next questionত সুধিছে which organization is responsible for maintaining the standard time of India Indian standard time maintain কৰা organizationৰ নাম কি option A Indian Space Research Organization এটো যেহেতু স্পেস বুলি কোৱা হৈছে নিশ্চয় এটো স্পেস সম্পৰ্কত তেওঁলোকে আলোচনা ৰিসাৰ্চ কৰে গতিকে এটো শুদ্ধ উত্তৰ নহয় ইণ্ডিয়ান ন্যাশনাল সায়েন্স একাডেমি সায়েন্স ৰিলেটেড কথাবিলাক ইয়াতে ৰিসাৰ্চ বেস ৰিসাৰ্চ কৰে অপশন সিট আছে ন্যাশনাল ফিজিক্যাল ল্যাবৰেটৰী এণ্ড ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আইআইটিও নকৰে গতিকে অপশন সি ইজ কাৰেক্ট ন্যাশনাল ফিজিক্যাল ল্যাবৰেটৰী ইয়াতে আমি মানচিত্ৰত এবাৰ চাই লওঁ এয়া হৈছে ইণ্ডিয়ান ফিজিক্যাল ল্যাবৰেটৰী যেটো আমাৰ ল্যাব হে ল্যাবৰে মানচিত্ৰ নেক্সট কোৱেশ্চনত সুধিছে যে ইন হুইচ year was IST officially adopted in India IST যেটো আমাৰ বৰ্তমান মান সময় আমাৰ ভাৰতবৰ্ষৰ হেয়া এডপ্ট কৰা হৈছিল আমাৰ স্বাধীনতাৰ কেইদিনমান পিছতেই 1 সেপ্টেম্বৰ 1947 চনতে কৰা হৈছিল নেক্সট এটা প্ৰশ্ন which of the following cities is closest to IST meridian IST ৰ ক্লোজ সিটি কোনটো মেপত চাইলাম এইডাল যেটো ৰিৱা সিটিৰ মাজেৰে আমাৰ 82° বুলি পাইছিলো ন 82°5' বা 30' গতি 82°30' যিডাল ৰেখা এই ৰেখাডাল সৰি হয় আহি গল এই ৰেখাডাল হৈছে এইডাল ৰেখা ঠিক ৰিৱা সিটিৰ মাজেৰে এইদৰে আমাৰ ভাৰতবৰ্ষৰ টাইমলাইনটো গুছি গৈছে IST ষ্টেণ্ডাৰ্ড টাইমলাইন ঠিক আছে তো এইদৰে আমি মানচিত্ৰৰ সহায়ত মনত ৰখাকে ঘটনাবোৰ আলোচনা কৰিব পাৰো তো শুদ্ধ উত্তৰ হ'ব অপচন এ ৰিৱা